দ্য প্ৰিন্স অফ পানীদিহিং পানীদিহিঙৰ ৰাজকুমাৰ এইটো আমি অসমীয়াত আলোচনা কৰিম। পানীদিহিঙৰ ৰাজকুমাৰ কোন আছিল, পানীদিহিঙৰ হিৰো কোন আছিল, এই পাঠটো পঢ়ি কেনে আমি গম পাম। বলা আমি আৰম্ভ কৰোঁ। ইউ অল নো হোৱাট হেপেন্স, তোমালোকে সকলোৱে জানা কি ঘটে when it rains heavily during the monsoon season and floods come, যে বাৰিষাত প্ৰচণ্ড বৰষুণ পৰিলে আৰু বানপানী আহিলে কি ঘটে তোমালোকে সকলোৱে জানা। ইন গ্ৰুপছ নোট ডাউন 5 প্ৰব্লেমছ ব্ৰট বাই ফ্লাডছ এণ্ড 5 থিংছ উই শুড ডু টু ছেভ আৱাৰ চেল্ফ। কে গ্ৰুপত আলোচনা কৰি বা গোটত আলোচনা কৰি যে বানপানীয়ে কৰিয়ে অনা 5টা প্ৰব্লেম আৰু আমি নিজকে বচাবলৈ কৰা 5টা কাম লিখি ৰাখা। দেন শ্বেয়াৰ ইয়'ৰ পইণ্টছ উইথ দ্য ৰেষ্ট অফ দ্য ক্লাছ, আৰু তাৰপিছত তোমালোকৰ পইণ্টবোৰ ক্লাছৰ বাকী সকলৰ লগত শ্বেয়াৰ কৰা। হিয়াৰ ইজ এ হিষ্ট্ৰী অফ এ ফ্লাড ইন এ ৰুৰাল এৰিয়া কল্ড চিতলীয়া এণ্ড হাউ পিপল ৰেছপণ্ডেড টু ইট। কি যে ইয়াত চিতলীয়া নামৰ এখন গ্ৰাম অঞ্চলত হোৱা বানপানীৰ এটা কাহিনী আৰু ইয়াৰ প্ৰতি মানুহে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। After you finish reading, compare your answer with the story. যে এইটো কি কৰিছিল যে পঢ়ি শেষ কৰাৰ পিছত তোমালোকৰ উত্তৰবোৰ কাহিনীৰ লগত তুলনা কৰা। তোমালোকে যে এই 5টা পইণ্ট লিখিছিলা এইবোৰ যে কিতাপত কি আছে তাৰ লগত তুলনা কৰিব দিছে। এণ্ড হাউ মেনি থিংছ ৱৰ চিমিলাৰ, আৰু কিমান কথাৰ মিল আছে এইটো তোমালোকক চাব দিছে, বা কুৱেশ্যন তোমালোকক সুধিছে কিমান কথাৰ মিল আছে। অ'কে। It rains heavily all week. গোটেই সপ্তাহটো প্ৰচণ্ড বৰষুণ দিলে। দ্য সোয়েলিং ৱাটাৰ অফ দ্য ব্ৰহ্মপুত্ৰ, যে ব্ৰহ্মপুত্ৰৰ ফুলি উঠা পানী, ফুলি উঠা মানে পানী যে বাঢ়ি হৈ আছে, মানে বাঢ়ি অহা পানী, ফুলি উঠা পানী কণ্টিনিউড ৰাইচিং, ব্ৰহ্মপুত্ৰৰ ফুলি উঠা পানী কণ্টিনিউ বাঢ়ি গৈ আছে। পেনিক গ্ৰিপড চিতলীয়া এণ্ড ইটছ নেইবৰিং ভিলেজেছ, কিছে আতংকই গ্ৰিপড মানে আগুৰি ধৰিছিল যে পেনিক গ্ৰিপড চিতলীয়া এণ্ড ইটছ নেইবৰিং ভিলেজেছ, নেইবৰিং মানে কি আছিল কাষৰীয়া, কিছে আতংকই চিতলীয়া আৰু ইয়াৰ কাষৰীয়া গাঁওবোৰক কিছে আগুৰি ধৰিলে। খগেনছ অন ভিলেজ বৰগাঁও ৱাজ নট ফাৰ ফ্ৰম দেয়াৰ, আৰু খগনৰ নিজা গাঁও বৰগাঁও তাৰ পৰা বেছি দূৰত নাছিল। ডেট মৰ্ণিং এ লাউড ৰ'ৰ এলাৰ্টেড দ্য ৰিভাৰ ছাইড ভিলেজাৰ্ছ, কি কৈছিল সেইদিনা ৰাতিপুৱা এটা প্ৰচণ্ড গৰ্জনে এই যে ৰিভাৰ ছাইড ভিলেজাৰ্ছ মানে নদীৰ পাৰৰ গাঁওবাসীক কি হৈছে সচেতন বা সতৰ্ক কৰি দিছিল। They realized that the worst had happened. তেওঁলোকে উপলব্ধি কৰিছিল বা তেওঁলোকে অনুভৱ কৰিছিল যে এটা বেয়া খবৰ বা এটা খাৰাপ ঘটনা ঘটিছে বা খাৰাপ ঘটনা ঘটিলে। সেই খাৰাপ ঘটনাটো কি আছিল? দ্য ইম্বেকমেণ্ট এট চিতলীয়া ভিলেজ ৱাজ ব্ৰিজড, কি আছিল চিতলীয়াত যিটো ইম্বেকমেণ্ট মানে ইম্বেকমেণ্ট কি আছিল মথাউৰি, মানে নদীৰ যিটো বান্ধ আছিল সেই বান্ধটো কি আছিল ব্ৰিজ ভাঙি গৈছিল। হৰিফাইড আৰু ভয়ভীত হৈ দে ব্ৰেষ্ট দেমছেল্ফ ফৰ হোৱাট ৱাজ টু কাম, আৰু তেওঁলোকে ভয়ভীত হৈ তেওঁলোকে আহিবলগীয়া পৰিস্থিতিৰ বাবে নিজকে সাজু কৰিছিল।